হিন্দু জাগৰণ অসম গোলাঘাট জিলাৰ সংযোজক শ্যামভদ্ৰ শইকীয়াক প্ৰহাৰ ডেৰগাঁও আৰক্ষী বিষয়াৰ। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। হিন্দু জাগৰণ অসম গোলাঘাট জিলাৰ সংযোজক শ্যামভদ্ৰ শইকীয়াক প্ৰহাৰ ডেৰগাঁও আৰক্ষী বিষয়াৰ। ডেৰগাঁও আৰক্ষীৰ গুণ্ডাগিৰি অভিযোগ দিবলৈ অহা অসমীয়া ডেকাৰ ওপৰত জঁপিয়াই পৰিল ডেৰগাঁও আৰক্ষী থানাৰ উপ পৰিদৰ্শক তুলন গগৈ। ৰাইজৰ লগত কোনো সম্পৰ্ক নথকা বিষয়াজনৰ আগৰো আছে বিভিন্ন অভিযোগ। ঘটনাৰ বিৱৰণী মতে এখন ডাম্পাৰৰ মালিকৰ পৰা শ্যামভদ্ৰ শইকীয়াই পাবলগীয়া ধন বিচাৰি ডাম্পাৰ সহ মালিকক ডেৰগাঁও থানালৈ লৈ আহে। থানাৰ ভিতৰত জনসাধাৰণৰ বাবে থোৱা আসনত বহাৰ লগে লগে তুলন গগৈ নামৰ বিষয়াজনে শ্যামভদ্ৰ শইকীয়াক তিনিটাকৈ গুৰ সোধাই আৰু তেওঁৰ মোবাইল ফোনটো কাঢ়ি লয়। আৰক্ষীক মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সৈতে বন্ধুত্ব সম্পৰ্ক ৰাখিবলৈ কোৱাৰ স্বত্তেও বিপৰীত ছবি দেখা গ'ল ডেৰগাঁও আৰক্ষীৰ ক্ষেত্ৰত। মই এটা কমপ্লেইন দিবলৈ আহিছিল। কমপ্লেইন দিবলৈ আহোঁতে এই থানাৰ ভিতৰত সোমাই যাওঁতে চকীখনত বহোঁতে এজন SI মোক কিয় চকীত বহিবি বুলি থানাৰ ভিতৰত এজন SI তিনিটা কিক মাৰে মোক। আপোনাক তিনিটা কিক মাৰে। তুলন গগৈ তেখেতৰ নাম। তেখেতে মোক তিনিটা কিক মাৰি বহাই দিয়ে। বহুত অসভ্য আচৰণ তেখেতৰ। বহুত দুখ লগা এটা। কোনো কাৰণ নোহোৱাকৈ মাৰিছে? কোনো কাৰণ নাই। মই এটা আপোনাৰ জাষ্ট এটা কমপ্লেইন দিবলৈ আহোঁতে কথা নাই বতৰা নাই তেখেতে মোক প্ৰহাৰ কৰিছে, তিনিটা কিক মাৰিছে। অসভ্য আচৰণ যি আজি আমাৰ পুলিচ আৰু আমাৰ যি সাধাৰণ লোকৰ মাজত যি সম্পৰ্ক, সেই সম্পৰ্কটো আজি আচলতে তেখেতে ব্যাঘাত জন্মাইছে বুলিয়ে ক'ব লাগিব। ডেৰগাঁও থানাৰ তুলন গগৈ? হয় হয়, চাব ইন্সপেক্টৰ। হয়। আচ্ছা, আপুনি থানালৈ কিয় আহিছিলে? আচ্ছা, মোৰ লগৰ এজনৰ ডাম্পাৰ আছিলে। তেখেতৰ ডাম্পাৰখন কণ্টেক্টত দিয়া আছিলে নুমলীগড়ৰ ব্যক্তি এজনক। সেই গাড়ীখন আজি হঠাৎ যিজনক বিষ্ণু গগৈ তেখেতে মোক ক'লে বোলে এনেকৈ গাড়ীয়ে পইচা দিবলৈ আছিলে, এই গাড়ীখনৰ মানুহটোক পাইছোঁ, তুমি বোলে আহাচোন থানাতে ভৰাই দিব লাগিব। তেতিয়া থানালৈ গাড়ীখন লৈ অহা হ'ল। সেইটোৱে কণ্ডিশ্যনটো সেইটোৱে। থানালৈ তাৰপিছত আপুনি গাড়ীৰ মালিকক লৈ আহিছিলে ন? হয় হয়, গাড়ী মালিকক থানালৈ লৈ অহা হৈছিলে। থানালৈ লৈ আহোঁতেই কমপ্লেইন মই দিবলৈ নাপালোৱে, তেখেতে মোক প্ৰহাৰ কৰিছে তুলন গগৈ। হয়, আৰু এইটোকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো সুবিচাৰ এটা কৰিবৰ বাবে। আপোনাৰ নামটো কি আছিলে? মোৰ শ্যামভদ্ৰ শইকীয়া। আপুনি কি হয়? মই হিন্দু জাগৰণ অসমৰ গোলাঘাট জিলা সংযোজক। গোলাঘাট জিলাৰ? হয়, সংযোজক। আচলতে তেখেতে বিনা ড্ৰেছত তেখেতে মোক প্ৰহাৰ কৰিছে। থানাৰ ভিতৰত ডেৰগাঁও থানাৰ ভিতৰত তেখেতে বিনা ড্ৰেছত মোক প্ৰহাৰ কৰিছে। মোৰ মোবাইলটো কাঢ়ি লৈছে তেখেতে। কিয় তেখেতে মোক মোবাইলটো কাঢ়ি ল'ব? তেখেতে কিয় মোক প্ৰহাৰ কৰিব? মই কমপ্লেইন দিবলৈ নাপালোৱে। আপুনি থানাৰ ভিতৰত বহিছিলে? হয়, থানাৰ ভিতৰত বহোঁতেই তেখেতে মোক প্ৰচণ্ডভাৱে তিনিটা কিক মাৰিছে। আজি আচলতে সাধাৰণ জনতাই এই থানাখনৰ পৰা কি আশা কৰিব পাৰে? আপোনাৰ মোবাইলটো কিয় কাঢ়ি ল'লে? কথা নাই বতৰা নাই। মোবাইলটো তেখেতে প্ৰথম মোক কাঢ়ি ল'লে, কিক মাৰিছে, মোবাইল কাঢ়িছে। তেখেত বিনা ড্ৰেছত আছে। এতিয়া মোবাইলটো আপোনাৰ পিছতহে মই গম পাইছোঁ তেখেত বোলে ডেৰগাঁও থানাৰ এজন বিষয়া। আপোনাৰ হাতত এতিয়া মোবাইলটো নাই? হয়, নাই। তেওঁ কাঢ়ি থৈছিলে? হয়। আচ্ছা, তাৰপৰা আপোনাক ক'লৈ লৈ গ'ল? মোক তেখেতে ঠেলা হেঁচা কৰি তেখেতে য'ত আছামী বহে সেই জেগাত মোক বহাই দিছে। জোৰ জবস্তি তাৰপৰা মোক মোবাইল কাঢ়িছে। আৰু তেখেত আচলতে মই আৰক্ষী সঞ্চালক ডাঙৰীয়া আৰু আমাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াকে মই অনুৰোধ জনাওঁ, আৰু আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে মই অনুৰোধ জনাইছোঁ যাতে মোক সুবিচাৰ কৰি দিয়ে, আৰু এই ক্ষেত্ৰত যাতে পুলিচ আৰু মানুহৰ সম্পৰ্ক যাতে আমাৰ গভীৰ অটুট থাকে, সেইটো যাতে আমাৰ সুবিচাৰ আমাৰ CM মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে কৰি দিয়ে। অৱশ্যে গোলাঘাট জিলাৰ হিন্দু জাগৰণ অসমৰ তথ্য সংগ্ৰহ বিভাগ গোলাঘাট জিলাৰ, আৰু মই গম পাইছোঁ ঠিক আমাৰ ইয়াত এজন শ্যামভদ্ৰ শইকীয়া যিজন আমাৰ গোলাঘাট হিন্দু জাগৰণ অসমৰ সংযোজকৰ দায়িত্বত আছে। তেখেতে এজন কেছ দিবলৈ আহিছিলে বোলে, কিবা এটা কেছত কিবা গাড়ী ধৰিছিলে, ক'ৰবাত পইচা দিবলৈ আছিলে। তেনেকুৱা কেছত তেওঁৰ বন্ধুজনে ফোন কৰাত বন্ধুজনৰ লগত তেওঁ কেছ দিবলৈ আহিছিলে। কেছ দিবলৈ আহোঁতে তেওঁ চকীখনত বহোঁতেই তেখেতক চিভিল ড্ৰেছত এজন মানুহে কেলে বহীখনত
বহিছ বুলি 3টা গুৰ মাৰিছে বুলি কোৱা শুনিছোঁ হৈছে তেখেতে আৰু 3টা গুৰ মৰাৰ পিছত তেখেতৰ নাম পিছত গম পোৱা গৈছে যে তেখেত এই থানাৰ দেৰগাঁও থানাৰ তেওঁ তুলন গগৈ বুলি গম পোৱা হৈছে তেওঁ এজন বিষয়া তেওঁ আমাৰ হিন্দু জাগৰণ অসমৰ সংযোজকৰ দায়িত্ব থকা শ্ৰীযুত শ্যামভদ্ৰ শইকীয়াক যেনেধৰণে প্ৰহাৰ কৰিছে তেখেতক চিনি নাপায় তেনে গুৰ মাৰিছে মোবাইল কাঢ়ি লৈছে সেই বিষয়টো আৰক্ষী সঞ্চালক আৰু অসমৰ শ্ৰীযুত মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি হিন্দু জাগৰণ অসমৰ ফালৰ পৰা তেখেতক উচিত তদন্তৰ যোগেদি যাতে কেছটো মীমাংসা কৰে সেই বিষয়ে আলোচনা কৰিবলৈ সংগঠনৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। জয় আই অসম। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও 24/7।